সকলোকে নমস্কাৰ জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সৰু এটা ভিডিঅ'। কথাটো হৈছে কি, আমি আমাৰ 5000 ফলোৱাৰ্ছ হোৱাৰ পিছত আমি কেনেকৈ আমাৰ ফলোৱাৰ্ছ বঢ়াম, সেইটো আমাৰ প্ৰধান সমস্যা নহয় জানো বাৰু। কিন্তু ফেচবুকে কিছুমান সুবিধাও দিছে, আমি আচলতে সেই সুবিধাবিলাক প্ৰয়োগ কৰিব জানিব লাগিব, নহ'লে আমি ফলোৱাৰ্ছ বঢ়াব নোৱাৰোঁ। আৰু আপোনালোকৰ ভাল ভাল ভিডিঅ' চাইও ফলোৱাৰ্ছ বাঢ়ে, কিন্তু ফেচবুকত এটা সুবিধাও আছে ফলোৱাৰ্ছ বঢ়োৱাৰ। আপুনি ইনভাইট কেনেকৈ কৰিব তাৰ বিষয়ে মই যি জানিছোঁ আপোনালোকৰ আগত মই ক'ব বিচাৰিছোঁ, আৰু আপোনালোকক মই ষ্টেপকেইটা দেখুৱাই দিছোঁ। আপোনালোকে সেই ষ্টেপকেইটা ফ'ল' কৰিও আপোনালোকে ফলোৱাৰ্ছ বঢ়াব পাৰিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে বুলি ভাবে, যদি আপোনালোকৰ কিবা উপকাৰ আহিছে বুলি ভাবে, তেতিয়াহ'লে মোক ফ'ল' কৰি দিব। আৰু এনেকুৱা ভাল ভাল ভিডিঅ'বোৰ পাবৰ কাৰণে আপোনালোকে প্লিজ মোক লাইক কৰিব। প্ৰথমতে আপোনালোকে প্ৰফেশ্যনেল ডিছবৰ্ডটো অন কৰি ল'ব, আৰু ইয়াত ইনভাইট দি পিপল অপশ্যনটো উলিয়াব। তাৰপিছত এই যে নীলা নীলা দেখিছে ইনভাইট পিপল, তাত ক্লিক কৰিলে ফলোৱাৰ্ছ বাঢ়িব।